15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব। আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম, অহা বছৰ আমি আৰু 15 দিম, 10-15 25 হোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰা লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম। ঠিক তেনেধৰণে অহা 15 তাৰিখে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছোঁ। কাৰণ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব। কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে, কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে। সেইকাৰণে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম। যে কৰবাত যদি থাকি যায় আৰু যদি 2-3-4-5 হাজাৰ নতুন হিতাধিকাৰী দিব লাগে তাকো আমি দি দিম, যাতে কোনো দুখীয়া পৰিয়াল এইবাৰ যাতে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। এতিয়া আপোনালোকে এটা কথা মনত পেলাওক, যদি কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন অৰুণোদয় নামটো আৱিষ্কাৰ হ'লহেঁতেন নেকি? কংগ্ৰেছৰ যদি চৰকাৰ হ'লহেঁতেন 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে দুখীয়া মানুহৰ বেংক একাউণ্টত গ'লহেঁতেন নেকি? মই আমাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে এই কথাবোৰ মনত ৰাখিব, ভৱিষ্যতেও মনত ৰাখিব। যদি আমি অসমৰ উন্নতি বিচাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি পাওক, আমাৰ আই মাতৃয়ে অৰুণোদয় আঁচনি পাওক, মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে এনেকৈ চৰকাৰৰ পৰা আঁচনি লাভ কৰক। এনেকৈ যদি অসমৰ উন্নতি হোৱাটো বিচাৰিছে আপোনালোকে সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দি যাব আৰু তেখেতৰ আশীৰ্বাদতে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে সকলোৱে মিলি কাম কৰিম, সকলোৱে মিলি একেলগে আগবাঢ়িম।